হেল্ল' এভৰিৱান, দিও নিদিওঁকে পুনৰ এটি মোৰ নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টি এনেদৰে আৰম্ভ কৰিলোঁ। সকলোৰে ভালেই চাগে, মোৰো এইকেইদিন ভালেই। আমি মানে বাইদেউৰ ঘৰত সেইদিনা অহা দিনাই গুচি আহিলোঁ এনাই ঘৰলৈ। যিহেতু আমি এনাই ঘৰলৈও আহিছিলোঁ, কিন্তু সেইদিনা থাকিম বুলিয়ে ভাবিছিলোঁ, কিন্তু তাত দেহানুৱে মানে ইমানেই উৎপাত লগাই দিছে যে ডাঙৰকেইটাই মানে চাব পাৰিছে। সিহঁতেও ছোৱালী দুজনী আৰু আমাৰ বাইদেউহেঁতেও ল'ৰা দুটা মানে গোটেইকেইটা লগ খাই ইয়াক চাব পাৰিছে। সিমানেই উৎপাত কৰিছে। আৰু যিহেতু বাইদেউহেঁতেও আৰু সিহঁতৰ ঘৰৰ মানুহখিনি যিহেতু ভাগত পাত চলি আছে নিজৰ নামঘৰতে, তালৈও অহা যোৱা কৰি থাকিব লাগে। সেইকাৰণে মানে আমিও যিহেতু এনাই ঘৰলৈ আহিছোঁ, সেইকাৰণে মানে সিহঁতেও আজৰি হৈ লওক, পিছদিনাহে আজৰি হ'ব। আমিও চাকি তাকি জ্বলাই আহিলোঁ। এতিয়া মানে এনাই ঘৰলৈ বুলি আহি দিলোঁ, যিহেতু বাইদেউ ঘৰৰ অলপ দূৰ আহিয়ে আমাৰ এনাই ঘৰ আছে। আৰু মই এনাই ঘৰলৈ বহুত কেইবছৰৰ মূৰতহে আহিছোঁ। বিয়া সোমোৱা এবছৰমানৰ পিছতে অহা, তাৰপিছত তেনেকৈ অহাই নাই। আৰু এটা কথা কওঁ দেই, দুটামান কথা কওঁ। সৰুৰে পৰা মই মানে এইখন ঘৰতে ডাঙৰ দীঘল হোৱাই, এই এনাই ঘৰত, আমাৰ মাকৰ ঘৰত সৰুৰে পৰা কলেজৰ দিনলৈকে ইয়াতে পঢ়া শুনা কৰিলোঁ। কিন্তু ছোৱালী জীৱন ন, কাৰ ক'ত মিলাই একো ঠিকনাই নাই। মই ইমান দূৰলৈ বিয়া সোমাইছোঁ, মানে পটক অহা যোৱাও কৰিব নোৱাৰোঁ। বেয়া লাগে আচলতে, বহুত বেয়া লাগে। বহুত দিনৰ মূৰত আপোন মানুহখিনিক লগ পাইছোঁ। মানে ইয়াতে যিহেতু সৰুৰ পৰা ডাঙৰ হ'লোঁ, সকলোকে লগ পাইছোঁ, বহুত বেছি ভাল লাগিছে। কিন্তু এটা বেয়া লাগে যে দেহানুৱে ইমানেই উৎপাত লগাই দিছে। মোৰ বহুত বেছি ভিডিঅ' মানে কৰিবলৈ থাকি গ'ল, বহুতখিনি তুলি ৰাখিবলৈ থাকি গ'ল। সেইকাৰণে মানে ভিডিঅ'টি দিওঁ নিদিওঁকৈ আকৌ বা কিমান বছৰৰ মূৰত আহিব পাৰোঁ এইখন ঘৰলৈ নাজানো। কি ক'ব আৰু, ল'ৰাও এটা আছে, তাক লৈ এতিয়া পটক অহা যোৱাও কৰিব নোৱাৰোঁ। সিও এতিয়া ডাঙৰ হৈছে নহয়নে বাৰু, আৰু বাৰু কিমান বছৰৰ মূৰত আহিব পাৰোঁ ঠিকনা নাই। সেয়েহে অকণমান যি কৰিছিলোঁ তাকে দিবলৈ চেষ্টা কৰিছোঁ। আৰু সকলোৱে শেষলৈকে ভিডিঅ'টি চাব বুলি আশা ৰাখিলোঁ। যি পাৰোঁ, যি কৰিছিলোঁ ভিডিঅ'খিনি তেনেকেই দিবলৈ চেষ্টা কৰিলোঁ। আৰু মৰম আৰু আশীৰ্বাদ কৰিব সকলোৱে আগুৱাই যোৱাত। আৰু যিসকলে ভাল পায় ভিডিঅ'টি লাইক কমেণ্ট এটা কৰি দিব। আৰু নতুনকৈ যিসকলে চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে সকলোৱে ভিডিঅ'টি শেষলৈকে চাব বুলি আশা ৰাখিলোঁ দেই। এইফালে আমি গধূলি সময়ত পালোঁহি এনাই ঘৰ। মানে ডাঙৰ নিচাৰ নাতিয়েক আৰু আমাৰ দেহানুৱে পূৰা নাচিছে, সেয়ে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। চাওকচোন। ই আকৌ ঘূৰে আমাৰটোৱে, নাচ আকৌ কি ঘূৰিছনো, আঁতৰ হেনো ই এডভাৰটাইজ দিলে, গান নাই। দুইটাকেই সিহঁতৰ মতে থাকিব লাগে মানে। এতিয়া কোনো একো চাব নাপায়, গানকে শুনি থাকা। এয়া হৈছে পিছদিনাৰ দৃশ্য। এইফালে আমি ডাঙৰ নিচা ঘৰলৈ আহিলোঁ, চাহ খাবলৈ মাতিলে। এইফালে ডাঙৰ নিচা নাতিয়েক আৰু আমাৰ দেহানুৱে পূৰা খেলিছে। সিহঁতি দুটা দুজ বনি গৈছে, পূৰা খেলিছে। তাৰপিছত কালি আৰু ভিডিঅ' নকৰিলোঁ, ভাত খাই মেলিও শুই থাকিলোঁ। আৰু তাৰপিছত এয়া চাওকচোন, অকণমান ভিডিঅ' কৰিবলৈ চেষ্টা কৰিলোঁ। সকলোৱে মৰম দিব। লাহেকে দি আকৌ দাদাটো ক'ত গ'ল? দাদাটো ইয়াত গোটেইখন হেৰি কৰি পেলালে। এইখিনি কি কৰিলা? ক'ত এইটো দাদা, এইটো ভাইটি, এজনী মা, এইটো মানুহজন।
এজনী আমাৰ আপা নাঠিখনা তুহে বিছনা তোলা চাগে যা এহেঁতৰ দুইটা ককাই ভাই আগতে লাগিছে নি বাৰু একে সঁচাকৈ লাগিছে আকৌ এনেকৈ খেলি থাকিলে মানুহজনীও ভাল লাগে চাই থাকিবলৈও ভাল লাগে কালি কেনেকুৱা জুচ হৈছিলে বাৰু নহয় নহয় নাই কোৱা আমাৰ ইয়াত বেছি উৎপাত লাহেকে দাদা দি দিয়া দাদা মাৰি দিয়া বল দি দিয়া দাদা দিয়া মাৰি দিয়া আকৌ বল দি দিয়া গুড বাই দাদা মাৰি দে না আকৌ মা লাহেকে 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 উপকল উপকল অৰুণ তুমি ইয়াত ৰখি দিয়াচোন দাদাৰ লগত ফটো মাৰি দিম দুইটা অৰুণ তোমালোকে এইডোখৰত ৰখি দিয়াচোন দাদাৰ লগত ফটো মাৰি দিম সিহে চাইছে দাদা এপি চাই দিয়া দাদা বহি দিয়া চাই দিয়া বহি দিয়া দুইটা বহি দিয়া বাহ একদম যেনিবা ডাঙৰহে মানুহ হৈ গ'ল উঠি দিয়া এবাৰ উঠি দিয়া এইপিনে চাই দিয়া তুমিও চাই দিয়া এবাৰ দুইটা চাই দিয়া বা ধুনীয়া লাগিছে হ'ব দেই খেলি থাকা এইটো নিচা আমাৰ তাৰপিছত এতিয়া শুনিছা ঘৰতে আছোঁ ভাত খাই মেলি আজৰি হ'লোঁ তাৰপিছত এইফালে দেহানুৱে মানে ডালিম খাই আছে শুনিছা ঘৰৰে ডালিম দেই তাৰপিছত এইফালে খাই আছে ইমান উৎপাতো ঘৰত ভিতৰতে সোমাই থাকিবলৈ পায় যে অকল ওলাবলৈ নাপায় ইয়াত ওলাবলৈ পায় মানে মাথা বেয়া কৰি দিছে ইমান তাকে চাই থাকিব লাগে বেছিকৈ টাইম তাৰপিছত এইফালে মা তাৰপিছত সৌবাপা বিয়নীয়েক তাৰপৰা এনাই ধুনীয়াকৈ কথা লেকচাৰ মাৰি আমিও বহি আছোঁ এনেদৰে ভিডিঅ' অকণমান সাঁচি ৰাখিবলৈ চেষ্টা কৰিলোঁ আমি তাৰপিছত এনেদৰে ফুৰিবলৈ বাইহঁতৰ ঘৰলৈ ওচৰৰ বাই ঘৰলৈ আহিলোঁ য'ত নেকি আগতে সৰুৰ পৰা ডাঙৰলৈকে ইয়াতে অহা যোৱা কৰি থকা ইয়ালৈ বুলিয়ে আহিলোঁ এনেদৰে ভিডিঅ' অকণমান কৰিলোঁ এফালে দেহানো দেখিছেনে বাৰু ডাঙৰ নিচা সিহঁতৰ বৌয়ে চাই থাকিব পাৰিছে এতিয়া মানে ভিডিঅ' কৰা শান্তি নাই ভিডিঅ' কৰিব নোৱাৰোঁ এনেদৰে অকণমান কৰি এইফালে আকৌ ৰাতিপুৱালৈহে ভিডিঅ'টি আৰম্ভ কৰিছোঁ এইফালে শুনিছা আৰু ল'ৰাটো আৰু শুনিছাই যিহেতু গৰু বেপাৰ কৰে এইফালে পিছফালে সকলোখিনি গৰু বান্ধি থৈছে এনেদৰে আপোনালোকক মাজলৈও দেখুৱাওঁ বুলি ভাবিলোঁ তাৰপিছত আগফালেও ঢেৰ আছে যেতিয়া গৰুখিনি মেলিব যিহেতু এতিয়া মেলিব পাৰে মানে ৰোৱা তোলাও কৰা নাই যে মেলিব পাৰে তেতিয়া দেখুৱাই আছোঁ আপোনালোকে সকলোৱে চাবচোন আৰু কালি ৰাতি ভিডিঅ'টি কণ্টিনিউ নকৰিলোঁ কালি মাইনুবা ঘৰ মানে শুনিছা ছোৱালীজনী যাক মই মাইনুবাই বুলি মাতোঁ মোক সৰুৰ পৰা ডাঙৰলৈকে পঢ়া শুনা সকলো কাম কাজ তাই কৰি দিছিল ডাঙৰ হোৱালৈকে আৰু শুনিছা ল'ৰাটোও বহুতখিনি মোক কৰি দিছিল কিন্তু কালি ভিডিঅ'টি কৰিব নোৱাৰিলোঁ সেইকাৰণে বেয়া লাগে তাক সাঁচি ৰাখিব নোৱাৰিলোঁ যিহেতু দেহানুৰ কাৰণে তাৰপিছত দেহানুক মায়ে লৈ আছে এতিয়া উঠিলে তাৰপিছত এইফালে ডাঙৰ নিচা এনাই ধুনীয়াকৈ কথা পাতি বহি আছে আৰু চোতালখন দেখিছেনে বাৰু গৰু খোজ পৰি কেনেকুৱা হ'ল নতুনকৈ তুলিছে যে আৰু ৰ'দো পোৱা নাই সেইকাৰণে এনেকুৱা গৰুখিনি মেলোঁতে দেখুৱাম বুলি কৈছিলোঁ যে এইপিনে দেখুৱাই দিলোঁ আপোনালোকক চাওকচোন আৰু এইফালে চাওক গছত মানে গৰু খোজত মানে চোতালখন নতুনকৈ তুলিছে যে এনেকুৱা অৱস্থা হৈছে আৰু ৰ'দো বেছিকৈ এইডোখৰ জেগাত নপৰে মানে সেয়াই আৰু ভাল বাপেক পুতেক দুইটা খাবলৈ ঘৰ পৰা আহিলে নে
আৰু এইফালে আমাৰ এনাই কথা পাতি আছে আৰু সোঁফালে দেহানুৱে উৎপাত কৰি আছে আৰু সৌজনী হৈছে বৌ, কিন্তু বৌহে হয়, কিন্তু আমি লগতে পঢ়া হয় দেই। বৌ বুলি ক'বলৈ লাজেই লাগে আৰু এতিয়া ভিডিঅ'তহে কৈছোঁ। তাৰপিছত আমি যিহেতু আজি পিছবেলালৈ যোৱাগৈ হ'ব, সেইকাৰণে মানে কালি মানে ওচৰৰ বায়েৰ ঘৰত আৰু এঘৰ আছে যে মানুহ নাছিলে, মানে এফালে ওলাই গৈছিলে, সেইকাৰণে এতিয়া ৰাতিপুৱাতে পতাপত সিহঁতৰ ঘৰতো সোমাই লওঁ বুলি ভাবিলোঁ আৰু এনাইহঁতৰ গাঁওখনৰ পৰিৱেশটো অকণমান এনেদৰে দেখুৱাই লওঁ। তাৰপিছত আজি মানে ডাঙৰ এপা ঘৰত ভাত খাব কৈছে ৰাতিপুৱাই, নিমিলেই যে যামগৈ যিহেতু, তাৰপিছত মানুহজনৰ আৰু ল'ৰাটোক তালৈকে যাবলৈ দিছোঁ। এইফালে ডাঙৰ এপা ঘৰ পালোহি। ডাঙৰ এপাই কি বনাই আছে চাওঁ ব'লক। ডাঙৰ এপাই বনাই আছে ব্ৰইলাৰ মাংস। এয়া আমি দুঘৰ খাম ন? এতিয়া ঘৰৰ মানুহ যে আমি দুঘৰীয়া, এতিয়া সৰু নিচা সৰু এপা চবেই ইয়াতে খাবহি আৰু। এয়া বনাই আছে ব্ৰইলাৰ, আলু, টেষ্টি হ'ব। তাক গোটা ভাজি দেখাই দে আৰু গোটা এইফালে বনাই আছে সেই অকল নন্দেকৰ কাৰণে দেই। এইখিনি চা, অকল নন্দেকৰ কাৰণে জলকীয়া ভাজি হেনো একদম কেনেকুৱা, আমাক নিদিয়ে, নাখাওঁ, উপায় নাই, কি কৰিবা। আমাৰ এইটো পোৱালিটোৱে অকল দন্দুৰা, অকল ইয়াত চবকে পিটিম মই অকল খেলা। এইটো বেয়া, হাই কৈ দিয়া। তাৰপৰা এইজনী মই আনাই ঘৰত আছোঁ এইকেইদিন। এইজনী আমাৰ বৌজী। হাই বুলি কৈ দেই। কি আমাৰ আপা নাই দিয়া এজনী নবৌৱেক নন্দেক। তাৰপিছত আমি এনাই ঘৰৰ পৰা ওলাই মেলি আহিলোঁ, তেনেকৈ ভিডিঅ' কৰা নহ'ল ওলাই অহা টাইমত। তাৰপিছত আমাৰ এনাই ঘৰ হৈছে ডিমৌ ৰূপহীবাম গাঁৱত, মানে শিৱসাগৰ ডিষ্ট্ৰিক্টত পৰে। আৰু এনাই ঘৰৰ পৰা অকণমান আহিয়ে মানে বাইদেউহঁতৰ ঘৰৰ মানে ভিনী, ককায়েক, বায়েক সকলো আছে, তাতো আমি সোমাই মেলি আহিলোঁ। বাইদেউহঁতি আকৌ যিহেতু বিহুত আহিব, সেইকাৰণে এইবাৰ নোসোমাওঁ বুলি ক'লে। আমি তেনেকৈ আহি থকা নহ'ব যে, সেইকাৰণে আমিও একেবাৰতে সোমাই মেলি ল'লোঁ। তাৰপিছত বাইদেউহঁতৰ ঘৰ হৈছে ডিমৌ গোধাবিলত। এতিয়া তাত আমি নোসোমাওঁ, মানে মানুহজনে ক'লে কোবতে একেবাৰে মানে যিহেতু আহিছোঁ আকৌ বাৰু কিমান বছৰৰ পাছত আহিব পাওঁ, সেইকাৰণে মানে নিতাই পুখুৰী ধেমেচিত আমাৰ মানে ধুনু বায়ে আমাৰ ডাঙৰ নিচা ছোৱালীজনী তাত বিয়া দিয়া হৈছে, তাতো এপাক গৈ আহোঁ বুলি ক'লে আৰু, নহ'লে আৰু কেতিয়াবা আহিব পাওঁ। এতিয়া গধূলি হ'বৰেই হ'ল বাৰু, তাৰ পৰা গুচি অহা হ'ব, ৰাতি হ'ব চাগে, কি কৰোঁ গৈ মেলি চাই লওঁ, তাৰপিছত গম পাব। যদি ভিডিঅ' কৰিব পাৰিলে কৰিমেই আৰু। দেহানো যিহে উৎপাত, এতিয়া ইমান উৎপাত কৰি আহিছে, এফৰ আপেল মানে বহি আহিও মানে শান্তিত নাহে আৰু, ইমান উৎপাত কৰি আহে। মই বহি আহিলেও শান্তি নাপাওঁ মানে তাৰ পৰা, চাওকচোন বাৰু। আৰু মই পঢ়া মানে হাইস্কুলখন দেখুৱাম দেই, দুপনি হাইস্কুলত মই পঢ়িছিলোঁ। যদি ইটোৱে ইমান উৎপাত কৰি আহিছে, ভিডিঅ'টো কৰিব পাৰোঁনে নোৱাৰোঁ সেইডোখৰ ঠাইত, যদি কৰিব পাৰিলে দেখুৱাই আছোঁ ৰ'ব আপোনালোকক দেই, চাই থাকিব ভিডিঅ'টি শেষলৈকে। আৰু ভালকৈ স্পষ্ট নহয়। আৰু এইখনতে মানে মই পঢ়িছিলোঁ দুপনি হাইস্কুলত। মোবাইলৰ কভাৰটো দেখানো উৎপাতত খোলাই নহ'ল, ওপৰে এনেদৰে দেখুৱাই দিলোঁ দেই মই পঢ়া স্কুল। এইফালে আমি ধুনুবাইৰ ঘৰ পালোহি, আৰু ধুনুবাইৰ ছোৱালী এজনী আছে, তাই ইমান ঠাণ্ডা, আমাৰ দেহানুৱে ইমান উৎপাত কৰিছেহি ইয়াত আহি, ইয়াতো মানে শান্তি নাই। পৰিলেও নাকান্দে, ভালহে পায়। তাৰপিছত লেতেৰা পেতেৰা উঠিবা ওপৰত। সেয়া ইমান জঁপিয়াই দিয়ে সঁচাকৈ।
আৰু এফালে ধুনুবাই আমাক ভাত খুৱাইহে পঠিয়াই হেনো এইপিনে বনাই আছে আলু আৰু ব্ৰইলাৰ মাংস। তাৰপিছত মা মই ধুনীয়াকৈ বহি আছোঁ আৰু ইহঁতৰ মা আৰু দেউতা নামঘৰলৈ বুলি গৈছে, সেইকাৰণে দেখা নাপাব। আৰু ধুনুবাই মুখখন ঢাকি দিছে এনেকৈ নলিয়াবি বুলি। আৰু আমাৰ ধুনুবাইৰ কথা ক'ম দেই, আমি আগতে তাই মোতকৈ বহুত ডাঙৰ, কিন্তু ডাঙৰ যদিও আমি দুইজনীয়ে মানে লগৰ নিচিনা কথা পাতিছিলোঁ। সেইকাৰণে মনত পৰে বহুত দিনৰ মূৰত তাইক আকৌ লগ পাইছোঁ। সেইকাৰণে তাইৰ মুখৰ আগতে তাই য'ত যায় আগতে পিছে পিছে ঘূৰি ফুৰোঁ। আগতে মনত যি কথা থাকে সকলোখিনি তাইক মানে খোলাখুলিকৈ কৈছিলোঁ। এতিয়া চাওকচোন ছোৱালী জীৱনৰ কথা, কোন ক'ত পৰে একো ঠিকনা নাই। তাই বাৰু ওচৰতে থাকি গ'ল, ওচৰতে মানে ঘৰলৈ অহা যোৱাও কৰি থাকিব পাৰে। মইতো এতিয়া পটক অহা যোৱা কৰিব নোৱাৰোঁ ন, বেয়া লাগে। সেইকাৰণে এনেদৰে ভিডিঅ'টি মাজতে সাঁচি ৰাখিবলৈ চেষ্টা কৰিলোঁ। আজিৰ ভিডিঅ'টি ইমানখিনি আছিল। যিমানখিনি ভিডিঅ' কৰি ৰাখিছিলোঁ সকলোখিনি আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। সকলোৱে মৰম আৰু আশীৰ্বাদ কৰিব বুলি আশা থাকিল। আৰু ময়ো কেতিয়াবা এনেদৰে ভিডিঅ'টিৰ মাজত সকলোকে দেখা পাম আৰু বা কেতিয়া আহিব পাওঁ। আৰু সেইদিনা আচলতে ভাত খাই মেলি পটাপট আহি দিলোঁ, ৰাতিয়ে হ'ল বাইদেউ ঘৰ পাওঁতে। আৰু নতুন এটি ভিডিঅ'ত লগ পাম। আজিলৈ বাই বাই। আৰু ভিডিঅ'টি কেনে পালে কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। যিসকলে নতুনকৈ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ তেন্তে বাই বাই। পুনৰ এটি নতুন ভিডিঅ'ত লগ পাই আছোঁ।